নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ ৰাতি 9:10 অম্বুবাচী আৰম্ভ হ'ব। কালিলৈৰ পৰা 26 জুন শুক্ৰবাৰে দিনৰ 9:30লৈকে অম্বুবাচী চলিব। এই সময়ছোৱাত তিনিটা ভুল কাম একেবাৰে নকৰিব আৰু তিনিবিধ খাদ্য একেবাৰে নাখাব। এই তিনিদিনত আপোনাৰ ঘৰৰ পৰা তিনিবিধ বস্তু আনক কেতিয়াও নিদিব। অভাৱে জুৰুলা কৰিব আপোনাৰ ঘৰখনক। অম্বুবাচীৰ চলি থকা দিনকেইটাত যদি আপুনি ৰীতি নীতি মানি চলিব পাৰে, তেনে অকল মা কামাখ্যাৰে যে কৃপা লাভ কৰিব পাৰে তেনে নহয়। এই তিনিদিনত মানি চলা নীতি নিয়মৰ বাবে লক্ষ্মী দেৱী, সৰস্বতী, অন্নপূৰ্ণা, মা ধৰিত্ৰী আৰু মা দুৰ্গাৰ কৃপা লাভ কৰিব পাৰে। এই সময়ছোৱাত দেৱী শক্তিৰ দ্বাৰা এক যোগাত্মক ঊৰ্জাৰ সৃষ্টি হয়। যদি নীতি নিয়ম মানি চলি সুষম খাদ্য গ্ৰহণ কৰি মনৰ পৰা দেৱী আদিমাতাক ভক্তি কৰিব পাৰে, তেনে গোটেই বছৰটোলৈ শুভ শক্তিৰ প্ৰভাৱত দুখ দৰিদ্ৰতা বিপদ বিঘিনি ৰোগ ব্যাধিৰ পৰা বাচি থাকিব পাৰে। এই সময়ছোৱাত যদি আপোনাৰ ঘৰৰ সকলো সদস্য মিলি এবিধ খাদ্য এদিন হ'লেও খাব পাৰে, তেনে মা ধৰিত্ৰীৰ কৃপাত আপোনাৰ ঘৰখনত সুখ শান্তি সদায় অটুট থাকিব আৰু বনৰীয়া জন্তু বা ধৰাধামত ফুৰি থকা বিষাক্ত প্ৰাণীৰ দ্বাৰা কেতিয়াও বিপদত পৰিব নোৱাৰে। শিৱপুৰাণ অনুসৰি অম্বুবাচীৰ দিনকেইটাত দেৱীসকল ৰজস্বলা হয় আৰু এই সময়ছোৱাত দেৱী শক্তি অধিক জাগ্ৰত অৱস্থাত থাকে। তন্ত্ৰ সাধনাৰ অতি শুভ সময় হয় এই সময়ছোৱা। সেয়েহে অম্বুবাচীৰ সময়ছোৱাত দেশ বিদেশৰ তান্ত্ৰিকসকল অসমৰ নীলাচল পাহাৰত থকা কামাখ্যা ধামলৈ আহি তন্ত্ৰ সাধনা কৰে। মা কামাখ্যা হৈছে মায়াৰাণী, তন্ত্ৰ সাধনাৰ আটাইতকৈ অধিক ক্ষমতাশালী দেৱী। সেয়েহে এই সময়ছোৱাত কিছুমান ক্ষেত্ৰত অধিক সতৰ্ক নহ'লে কেতিয়াবা তন্ত্ৰমন্ত্ৰৰ কুপ্ৰভাৱৰ বলি হ'বলগীয়া হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম অম্বুবাচী বা হাত লাগি থকাৰ সময়ছোৱাত কি ভুল কেতিয়াও কৰিব নালাগে, কোনবোৰ বস্তু খাব নালাগে, কি বস্তু আনক দিব নালাগে, এই সময়ছোৱাত কিয় ভগৱানৰ মূৰ্তি বা দেৱ দেৱীসকলৰ মূৰ্তি ঢাকি ৰখা হয়, অম্বুবাচীৰ সময়ছোৱাত এগৰাকী মহিলাই কোনসমূহ ভুল কাম কেতিয়াও কৰিব নালাগে, যি ভুলৰ বাবে শৰীৰত বিভিন্ন ৰোগ ব্যাধি হোৱাৰ ভয় হয়। যিমান যি কৰি হ'লেও অম্বুবাচী চলি থকাৰ দিনকেইটাত ঘৰত কি কাম কৰিব পাৰিলে মাতা ধৰিত্ৰীৰ পূৰ্ণ কৃপাত ঘৰত দুখ দৰিদ্ৰতা নাহে। গতিকে আপুনি যদি জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু আধ্যাত্মিকতা শাস্ত্ৰসমূহক বিশ্বাস কৰে আৰু মাতা ধৰিত্ৰীৰ কৃপাত সদায় সুখী হৈ থাকিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আধাতে এৰাৰ কথা কেতিয়াও নাভাবিব। আজিৰ ভিডিঅ'টোৱে আপোনাক এনে কিছুমান সুযোগ সুবিধা দিব, যিবোৰ গ্ৰহণ কৰিব পাৰিলে জীৱনত দেৱী শক্তিৰ শুভ প্ৰভাৱত সমস্ত সুখৰ অধিকাৰী হৈ সুখী হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা শক্তিক ভক্তি কৰি জয় মা ধৰিত্ৰী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আধ্যাত্মিকতা অনুসৰি অম্বুবাচীৰ সময়ছোৱাত আই ধৰিত্ৰীৰ বুকুত তাপমাত্ৰা অধিক হয়। সেয়েহে শাস্ত্ৰ অনুসৰি এই সময়ছোৱাত গৰম খাদ্য আৰু জটিল খাদ্য খোৱাৰ পৰা দূৰত থাকিব লাগে। বিশেষকৈ এখন ঘৰত অম্বুবাচীৰ সময়ছোৱাত নিজৰ ঘৰৰ পাকঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। খোৱা বস্তু বা খোৱা খাদ্য বস্তু, পানী আদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি মাটিৰ পৰা কিছু ওপৰত ৰাখিব পাৰিলে ঘৰখনৰ সদস্যসকলৰ বাবে অতি মংগলজনক হয়। এনে কৰিলে ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। মা অন্নপূৰ্ণা হৈছে দেৱী শক্তিৰে এক ৰূপ। যেতিয়া অম্বুবাচী আৰম্ভ হয় সেই সময়ত দেৱীসকল ঋতুমতী হয়। এখন ঘৰৰ ৰান্ধনি ঘৰত দেৱী অন্নপূৰ্ণা থাকে। যদি আপোনাৰ ঘৰখন অৰ্থাৎ পাকঘৰখন যদি কেঁচা হয়, তেনে পাকঘৰৰ প্ৰতিটো বস্তু এই দিনকেইটাত মাটিৰ পৰা অলপ ওপৰত ৰাখিবলৈ চেষ্টা কৰিব। কাৰণ এই সময়ছোৱাত মা ধৰিত্ৰীৰ ৰজস্বলা হয়। ধৰিত্ৰীৰ ৰজস্বলা হোৱাৰ সময়ত ধৰিত্ৰীৰ বুকুৰ পৰা কিছুমান ঋণাত্মক শক্তিযুক্ত পদাৰ্থ নিৰ্গত হয়। সেইবোৰ যদি খাদ্যবস্তুৰ লগত লাগে বা খাদ্যবস্তুৰ লগত সেই পদাৰ্থ যদি মিহলি হয়, তেনে সেই খাদ্য খোৱাজনৰ ৰোগ ব্যাধি হোৱাৰ আশংকা থাকে। ইয়াৰ উপৰিও এনে কাৰ্যৰ দ্বাৰা মাতা অন্নপূৰ্ণাও ক্ষুণ্ণ হয়। ফলত ঘৰত খাদ্যৰ নাটনিত পৰাৰ আশংকা বেছি আহে। এই সময়ছোৱাত বাহ্যিকভাৱে ভগৱানৰ সন্মুখত ধূপ বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিব নালাগে। অম্বুবাচীৰ সময়ছোৱাত নিজৰ ঘৰৰ গোসাঁইঘৰ বা পূজাগৃহত
থকা ভগৱানৰ প্ৰতিমা বা মূৰ্তিসমূহ ঢাকি ৰাখিব লাগে, যাতে ধৰিত্ৰীৰ বুকুত ধৰিত্ৰী ৰজস্বলা হোৱাৰ সময়ত যি অশুভ শক্তি বা অসুচি হয় সেইসমূহৰ প্ৰভাৱ যাতে আপুনি পূজা কৰা ভগৱানৰ ওচৰত নপৰে, সেইবাবেই মূৰ্তি বা প্ৰতিমাসমূহ ঢাকি ৰাখিব লাগে। আৰু ভগৱানক বাহ্যিকভাৱে পূজা প্ৰাৰ্থনা কৰি ভগৱানৰ ওচৰত ধূপ বন্তি জ্বলাব নালাগে। যদি আপুনি এনেবোৰ কথা নাজানি ভগৱানক পূজা প্ৰাৰ্থনা কৰে, এই দিনকেইটাত ধূপ বন্তি জ্বলাই ভক্তি কৰে, তেনে ভগৱানৰ কৃপাৰ সলনি ক্ৰোধৰ সন্মুখীন হৈ বিপদৰ আশংকাই বেছি হ'ব। যিমান যি কৰি হ'লেও অম্বুবাচীৰ দিনকেইটাত ৰাতিপুৱা শুই উঠি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত পানী ছটিয়াব লাগে আৰু মুখ্য দুৱাৰৰ দুৱাৰদলিত পানী ছটিয়াই ভগৱানৰ নাম মনৰ পৰা স্মৰণ কৰিব লাগে। এনে কৰিলে অম্বুবাচীৰ সময়ত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ ঘৰলৈ আহে সেই শক্তি দূৰ হৈ যায়। অম্বুবাচী চলি থকাৰ দিনকেইটাত কেতিয়াও মাটি খান্দিব নালাগে, খেতি কৰিবলৈ মাটি চহাব নালাগে। যদি এই দিনকেইটাত মাটি চহাই খেতি পথাৰত কাম কৰা হয় বা শস্য ৰোপণ কৰা হয়, তেনে সেই খেতি পথাৰ বা শস্যৰ পৰা কোনো ভাল ফল নাপায় বুলি বিশ্বাস কৰা হয়। যি ব্যক্তিয়ে অম্বুবাচীৰ সময়ছোৱাত নিৰামিষ আহাৰ গ্ৰহণ কৰি মনৰ পৰা দেৱী মাতাক অৰ্থাৎ আদি মাতাক ভক্তি কৰি ওম ৰিং শ্ৰীং মা আদি মাতাই নমঃ বুলি মন্ত্ৰটি মনৰ ভিতৰতে পুৱা গধূলি স্মৰণ কৰিব পাৰে, তেওঁ আদিশক্তিৰ কৃপাত বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰে। এই সময়ছোৱাত খোৱা বোৱাৰ ক্ষেত্ৰতো বিশেষ সতৰ্ক হ'ব লাগে। বিশেষকৈ আধ্যাত্মিকতা অনুসৰি মাতা ধৰিত্ৰীৰ উত্তাপ বৃদ্ধি হয় এই সময়ছোৱাত। এই দিনকেইটাত পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। পাতলীয়া আহাৰ গ্ৰহণ কৰিব পৰাটো অতি শুভ মনা হয়। অম্বুবাচী চলি থকাৰ দিনকেইটাত আম আৰু কঁঠাল খোৱাৰ মত পোষণ কৰিছে শাস্ত্ৰই। কল, আম আৰু কঁঠাল গাখীৰৰ লগত খাব পৰাটো অতি শুভ বুলি কোৱা হৈছে। এই দিনকেইটাত ঘৰৰ সদস্যসকলে যদি একেলগে বহি ভাল কথা চিন্তা কৰি ভাল ভাৱ লৈ গাখীৰৰ লগত কঁঠাল বা আম একেলগে খাব পাৰে, সেইখন ঘৰত সদায় ভাল হয় আৰু ভাল কামৰ বাবে সেইখন ঘৰত উজ্জ্বল হয়। কামৰ সফলতা বেছি পায় সেইখন ঘৰৰ ব্যক্তিয়ে। অম্বুবাচী চলি থকাৰ সময়ছোৱাত ৰাতি অকলে নিৰ্জন ঠাইলৈ কেতিয়াও নাযাব। শ্মশান বা মৰিশালীলৈ যোৱাৰ ভুল কেতিয়াও নকৰিব অকলে। এই সময়ছোৱাত তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ অধিক হয় আৰু অশৰীৰী আত্মাৰ বিচৰণ হয়। এই সময়ছোৱাত যদি আপুনি অকলে নিৰ্জন ঠাইলৈ যায়, তেতিয়া আপোনাৰ বিপদৰ আশংকা বেছি আহিব। অম্বুবাচী চলি থকাৰ সময়ছোৱাত আপোনাৰ ঘৰত ঠাই সৰা ঝাৰুডাল কেতিয়াও মাটিত নাৰাখিব বা মাটি স্পৰ্শ হোৱাকৈ নাৰাখিব। যদি ঝাৰুৰে মজিয়া সাৰিব লগা হয় বা মাটিত ঝাৰু দিয়াৰ সময়ত মা ধৰিত্ৰীক প্ৰণাম জনাইহে ঝাৰু দিব। আপুনি মানক বা নামানক, এই কথা একেবাৰে প্ৰমাণিত কথা। অম্বুবাচীৰ চলি থকাৰ সময়ত যদি মাটিত ঝাৰু থয় আৰু মাটিত যদি আঘাত কৰা হয় ঝাৰুৰে, তেনে মা ধৰিত্ৰীৰ লগতে লক্ষ্মী দেৱীৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। এই সময়ছোৱাত ঝাৰুৰে মাটি আঘাত কেতিয়াও নকৰিব। যদি ৰান্ধনি ঘৰত ঠাই ঝাৰু দিব লগা হয়, তেনে ৰান্ধনি ঘৰত ঝাৰু দিয়াৰ পাছত সেই মাটিত ঝাৰু দিয়াৰ ঠাইবোৰত পানী ছটিয়াই দিব লাগে। এই দিনকেইটাত পানী নষ্ট কৰিব নালাগে। গা ধোৱা পানী বা কাপোৰ ধোৱা পানী যেতিয়া পৰে, সেই পানী চাফা কৰি দিব লাগে লগালগ। অম্বুবাচীৰ সময়ছোৱাত বিশ্ব ব্ৰহ্মাণ্ডত এক শক্তিৰ উৰ্জা চাৰিওদিশে বিৰাজমান কৰি থাকে। আমাৰ শৰীৰটো বিশ্ব ব্ৰহ্মাণ্ডৰ পঞ্চভূতৰ দ্বাৰা সৃষ্টি হোৱা এক শৰীৰ। মাটি, পানী, বায়ু, আকাশ আৰু পোহৰৰ দ্বাৰা সৃষ্টি হোৱা শৰীৰ। সেয়েহে এই সময়ছোৱাত প্ৰকৃতিৰ শান্ত পৰিৱেশত নিজকে ৰক্ষণশীল হিচাপে ৰাখিব পৰাটো শুভ মনা হয়। এই সময়ছোৱাত হাই হুলস্থুল, কাজিয়া পেচালৰ পৰা দূৰত ৰাখিব লাগে। এই সময়ছোৱাত নদীৰ বুকুৰে দীঘলীয়া যাত্ৰা কৰিব নালাগে। বোৱতী পানী লেতেৰা কৰিবলৈ চেষ্টা কৰিব নালাগে। এই সময়ছোৱাত অম্বুবাচী চলি থকাৰ সময়ছোৱাত ধনৰ ভঁৰাল বা ধানৰ ভঁৰালৰ পৰা ধন, টকা পইচা বা ধান চাউল কোনো কাৰণতেই কাৰোবাক দিব নালাগে। এই সময়ছোৱাত ধন বা ধান ভঁৰালৰ পৰা যদি আনক দিয়া হয় বা ধন চুই খৰচ কৰা হয়, তেনে লক্ষ্মী দেৱী ক্ষুণ্ণ হয়। ফলত ধন ধানৰ অভাৱত পৰিব লগা হয় সেইখন ঘৰ। ভৱিষ্যতৰ দিনত সেই ঘৰলৈ অন্ধকাৰ নামি আহে। এই সময়ছোৱাত প্ৰাকৃতিক পৰিৱেশ কেতিয়াও নষ্ট কৰিবলৈ চেষ্টা কৰিব নালাগে। ইয়াৰ বিপৰীতে জীৱকুলক যদি ৰক্ষণাবেক্ষণা দিয়া হয় এই সময়ছোৱাত, তেনে আই ধৰিত্ৰীৰ কৃপাত উন্নতি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি মানক বা নামানক, এইসমূহ কথা শাস্ত্ৰসন্মত কথাহে। যদি ভগৱানক বিশ্বাস কৰে, তেনে এইসমূহ মানি চলিলে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব পাৰিব।
এইসমূহ কথা আমি নিজে সাজি কোৱা কথা নহয়, এইসমূহ বিভিন্ন শাস্ত্ৰৰ পৰা তুলি অনা কথাহে। আপুনি যদি অম্বুবাচীৰ সময়ছোৱাত এইসমূহ কথা মানি চলিব পাৰে তেনে উপকাৰ আপোনাৰে হ'ব। আশা কৰিছোঁ এইসমূহ কথাই অম্বুবাচীৰ সময়ত আপোনাক নিশ্চিতভাৱে উপকৃত কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।